हेलो एवरीवन तो आज आपनालोकर कारणे आको केइटामान जीके क्वेश्चन লৈ আইছো গটিকে ভিডিওটো হেখৰলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট কৰিব তো প্ৰথম কোৱেশ্চনটো হল কোন সনত সাৰদুল্লা মন্ত্ৰালয় গঠন হৈছিল তো ইয়াৰ অপচন কেইটা হৈছে 1950 সন 1937 সন 1947 সন 1951 সন তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1937 সন 1937 সনত সাৰ আব্দুল্লাহ মন্ত্ৰালয় গঠন হৈছিল সেকেন্ড কোৱেশ্চনটো হল ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰত ফাঁচি দিয়া একমাত্ৰ শহীদ কোন আছিল তো কোৱেশ্চনটো অপচন দিছে মুকুন্দ কাকতি 2 নম্বৰ অপচনটো ভগত সিং 3 নম্বৰ কুশল কুহৰ এন্ড 4 নম্বৰ কনকলতা বৰুৱা তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব কুশল কুহৰ সো আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো 3 নম্বৰ কোৱেশ্চনটো হৈছে 1828 সনত অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহী নেতৃত্ব কৰিছিল অপচন এ মনিৰাম দেৱান অপচন বি গুমদৰ কোঁৱৰ অপচন সি পিয়লি বৰুৱা এন্ড অপচন ডি পিয়লি ফুকন তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি গুমদৰ কোঁৱৰ ৰে 1828 সনত অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহী নেতৃত্ব কৰিছিল So আমি next question to le agbaho to 4 number question to hoise Moniram Devanor logot kak fasi dia hoisil option A Pioli Borua option B Pioli Fukon option C Pramod Ali and option D Dutiram Borua to yar শুদ্ধ answer to hobo Pioli Borua to Pioli Boruak Moniram Devanor logot fasi dia hoisil So আমি next question to le agbaho question number 5 তো question number 5 তে এনে ধৰণৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিখ্যাত চৰিত্ৰ ৰাণী গাইদুল্লা কোন জনগোষ্ঠীৰ আছিল তো অপচন এ নগা জনগোষ্ঠী অপচন বি কছাৰী জনগোষ্ঠী এন্ড অপচন সি কাৰ্বি জনগোষ্ঠী এন্ড অপচন ডি লালুং জনগোষ্ঠী তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ নগা জনগোষ্ঠী তো নগা জনগোষ্ঠীৰ ৰাণী গাইদুল্লা ভাৰতীয় স্বাধীনতা আন্দোলনৰ এটা বিখ্যাত চৰিত্ৰ আছিল So আমি next question to le যাও question number 6 1985 সনত অসমত কোনটো দল ক্ষমতালৈ আহিছিল অসম গণ পৰিষদ অপচন নম্বৰ বি দ্ৰাবিড়া মুন্তাৰা খাজগাম and option number C কংগ্ৰেছ and option number D জনতা পাৰ্টি তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অসম গণ পৰিষদে 1985 সনত ক্ষমতালৈ আহিছিল তো ৰাইট অপচন হ'ব এ অসম গণ পৰিষদ So next question to hol 7 number question to অসমৰ লোকসেৱা আয়োগৰ কাৰ্যকাৰী কেতিয়া কৰা হৈছিল তো ইয়াত অপচন দিছে 1st March 1950 and option number B 1st April 1937 and option number C 1st April 1950 and option number D 1st March 1937 তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ বি 1st April 1937 অসমৰ লোকসেৱা আয়োগৰ কাৰ্যকাৰী কৰা হৈছিল সো আমি নেক্সট কোৱেশ্চন টু লে যাও নেক্সট কোৱেশ্চন টু হল কেতিয়া অসম ভাৰতৰ এখন গণতন্ত্ৰমূলক ৰাজ্য পৰিণত হয় অপচন নম্বৰ 1 1948 অপচন নম্বৰ 2 1949 option number 3 1950 and option number D 1947 তো ইয়াৰ ৰাইট আনসাৰটো হ'ব 1950 1950 সনত অসমক এখন গণতন্ত্ৰমূলক ৰাজ্য হিচাপে পৰিণত কৰিছিল ভাৰতে তো ভিডিওটো আজিলৈ ইয়াতে সমাপ্ত কৰিলো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ